নমস্কাৰ হয় আজি আমাৰ ৰাভা জাতিৰ হৈ আমি ক'বলৈ ওলাইছোঁ যে আজি আমাৰ টংলা সমষ্টিত আমাৰ জয়ন্ত ৰাভা ছাৰক আমাক দিছে যে আমাক কেণ্ডিডেট হিচাপত দিছে যে ইভি পেলাই দিছে প্ৰমোদ বড়ো ছাৰক আমি ধন্যবাদ দিছোঁ তেওঁ যে আমাক আমাৰ ৰাভাসকলৰ যি অভাৱ অভিযোগ তেওঁ দিছপুৰত গৈ আমাৰ ৰাভাসকলৰ দুখ বেদনাবিলাক ক'ব পাৰিব তেওঁ দিছপুৰত গৈ আৰু সেইকাৰণে আমি ৰাভাসকলক আহিবলৈ আহ্বান কৰিছোঁ যে সকলোৱে দলে বলে ওলাই আহক আমাৰ জয়ন্ত ৰাভা ছাৰক জিকাই দিয়ক আৰু আমাৰ ইফালে দীপেন বড়ো ছাৰক আমি জিকাই দিম আৰু আমাৰ ইফালৰ যিসকল ৰাভা আছে তেওঁলোকে দলে বলে ওলাই আহক জয়ন্ত ৰাভাক জিকোৱা মানে দীপেন বড়োক জিকোৱা মানে আমাৰ জয়ন্ত ৰাভা ছাৰক জিকোৱা সেইটো কাৰণে সকলোকে আহ্বান কৰিছোঁ যে আমাৰ ৰাভাসকলে সকলোৱে ওলাই আহিব লাগে আৰু দীপেন বড়ো ছাৰৰ কাৰণে সকলো ৰাভাই ওলাই আহিব লাগে। দীপেন বড়ো ছাৰৰ ফিল্ম বহুতে ভাল সকলোৱে ওলাই আহিছে সকলো দল সংগঠন ওলাই আহিছে ছাত্ৰ সন্থাও ওলাই আহিছে আৰু যিসকল যুৱ নেতা এতিয়া সৰু সৰু তেওঁৰ ছাত্ৰ তেওঁলোকে ওলাই আহিছে সকলোৱে গাঁৱৰ সকলোৱে ৰাইজবিলাক ওলাই আহিছে তেওঁলোকে কৈছে যে হয় এজন দীপেন বড়ো এজন সুদক্ষ এজন নেতা তেওঁক আমি পাই বহুত সুখী হৈছোঁ এইবিলাকো কৈছে গতিকে আমাৰ ভাল লাগিছে যে দীপেন বড়ো ছাৰে সঁচাকৈ জিকিব আৰু আমি 100% আমি আশা কৰিছোঁ।